ৰাজীৱ গান্ধীৰ হত্যা এটা এনেকুৱা আঘাত যিয়ে কেৱল ভাৰতকে নহয় বৰঞ্চ গোটেই বিশ্বকে জোকাৰি যায়। 21 মে 1991 চনৰ সেই দিনটো যিদিনা এই যুৱ তথা প্ৰতিভাৱান নেতাজনক হত্যা কৰি পেলোৱা হয় আৰু ভাৰতৰ ৰাজনৈতিক প্ৰেক্ষাপটত এক কলা অধ্যায়ৰ সূচনা হয়। ৰাজীৱ গান্ধী যি নিজৰ আধুনিক দৃষ্টিভংগী আৰু দেশখনক প্ৰগতিৰ পথত আগুৱাই লৈ যোৱাৰ সপোনৰ বাবে পৰিচিত আছিল, নিজৰ জীৱনৰ অন্তিম মুহূৰ্তলৈ তেওঁ এনে এটা শক্তি হিচাপে থিয় হৈ ৰয় যিয়ে ভাৰতবাসীক পৰিৱৰ্তনৰ আশা দেখুৱাইছিল। তেওঁৰ হত্যা না কেৱল এজন নেতাৰ মৃত্যু আছিল, বৰঞ্চ এনে এটা যুগৰ অন্ত আছিল য'ত ভাৰতে পৰিৱৰ্তন আৰু বিকাশৰ নতুন দিশত খোজ দিয়া আৰম্ভ কৰিছিলহে। তেওঁৰ মৃত্যুৱে ভাৰতীয় ৰাজনীতি আৰু সমাজত গভীৰ প্ৰভাৱ পেলায় আৰু এই ঘটনাটো আজিও দেশৰ ইতিহাসৰ কলা অধ্যায় হিচাপে পৰিচিত হৈ ৰয়। তেওঁৰ হত্যাৰ কাৰণ শ্ৰীলংকাত চলি থকা তামিল বিদ্ৰোহীৰ সংঘৰ্ষৰে জড়িত। ভাৰতে এই বিদ্ৰোহত শান্তি স্থাপন কৰিবলৈ চেষ্টা কৰিছিল, যাৰ ফলত বিগত সময়ত শ্ৰীলংকাৰ বিদ্ৰোহী সংগঠন লিবাৰেশ্যন টাইগাৰ্ছ অফ তামিল ইলাম চমুকৈ LTTE সদস্যসকল ক্ষোভিত হৈ পৰে আৰু তাৰ পৰিণাম হয় ৰাজীৱ গান্ধীৰ মৃত্যু। তেনেহলে আহকচোন আমি জানো সেইদিনা প্ৰকৃততে ৰাজীৱ গান্ধীৰ লগত কি ঘটিছিল আৰু তেওঁলোকনো কোন আছিল যিয়ে ৰাজীৱ গান্ধীক হত্যা কৰিব বিচাৰিছিল। ঘটনাটো হৈছে 1991 চনৰ মে মাহৰ, যেতিয়া লোকসভা নিৰ্বাচনৰ বাবে দেশৰ ঠায়ে ঠায়ে সভাসমূহ আয়োজন কৰা হৈছিল। নিৰ্বাচনী সভাসমূহৰ বাবে কংগ্ৰেছে দিল্লী ফ্লাইং ক্লাবৰ পৰা এখন প্ৰাইভেট জেট ভাড়ালৈ লৈছিল। বিভিন্ন ৰাজ্যত প্ৰচাৰ চলোৱাৰ পাছত 20 মেৰ দিনা ৰাজীৱে পুনৰ এবাৰ দিল্লীৰ পৰা যাত্ৰা কৰে। তেওঁ উৰিষ্যা, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু আৰু কৰ্ণাটক ৰাজ্যত প্ৰচাৰ চলোৱাৰ কথা আছিল আৰু 22 মেত পুনৰ দিল্লীলৈ উভতি অহাৰ কথা। 21 মেত ৰাজীৱে অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত উপস্থিত হয়। কিন্তু বিশাখাপট্টনমৰ পৰা উভতি অহাৰ বাবে পাইলটে যেতিয়া বিমান উৰাবলৈ সাজু হয়, ঠিক তেতিয়াই পাইলটে বিমানখনত কিবা যান্ত্ৰিক বিজুতি লক্ষ্য কৰে, যাৰ বাবে ৰাজীৱে এয়াৰপৰ্টৰ পৰা পুনৰ উভতি যায় আৰু তেওঁ সিদ্ধান্ত লয় যে আজি ৰাতি তেওঁ বিশাখাপট্টনমতেই কটাব। কিন্তু কিছু সময় পাছতেই বিমানখন পুনৰ সাজু কৰি তোলা হয়। ৰাজীৱ লগে লগে এয়াৰপৰ্ট গৈ পায়, কিন্তু কোনে জানিছিল যে এয়াই তেওঁৰ শেষ যাত্ৰা। ৰাজীৱে শ্ৰী পৰম্বদুৰৰ যিখন মৈদানত নিৰ্বাচনী প্ৰচাৰৰ বাবে যোৱা কথা আছিল, সেইখন মানুহেৰে ঠাহ খাই আছিল। মানুহবোৰ ৰাজীৱৰ অপেক্ষাত ৰৈ আছিল, কিন্তু তাৰে মাজত কিছু লোক এনেকুৱাও আছিল যিয়ে গভীৰ ষড়যন্ত্ৰ কৰি ৰাজীৱৰ বাবে বাট চাই আছিল। সভাস্থলীৰ পৰা 100 মিটাৰ দূৰৈত ইন্দিৰা গান্ধীৰ এটি ডাঙৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছিল, যাৰ মাল্যাৰ্পণ ৰাজীৱ গান্ধীয়ে কৰাৰ কথা। তাৰ পৰা সভা মঞ্চলৈ যাওঁতে তেওঁৰ অভিবাদন দলৰ কৰ্মকৰ্তাসকলৰ দ্বাৰা কৰাৰ কথা। গতিকে সেই সময়ছোৱাত তেওঁক লগ কৰিব অহা সকলো মানুহৰ ওপৰত চোকা দৃষ্টি ৰখাৰ নিৰ্দেশ দিয়া হয়। গোটেই সভাখনৰ সুৰক্ষাৰ দায়িত্ব IPS RK ৰাঘৱনক দিয়া হয়। ৰাজীৱৰ অভিবাদনৰ বাবে কিছু মানুহৰ নামৰ সূচী প্ৰস্তুত কৰা হৈছিল। ইয়াৰ মাজতেই এগৰাকী মহিলা যাৰ নাম ধনু, তেওঁৰ হাতত এডাল চন্দনৰ মালা আছিল। তেওঁ সেই সভাখনলৈ আহে, যদিও মহিলাগৰাকীৰ ওপৰত কাৰোৰে দৃষ্টি পৰা নাছিল। তেওঁৰ লগত আৰু দুগৰাকী মহিলা আছিল আৰু এজন বগা কুৰ্তা পাইজামা পৰিহিত পুৰুষো আছিল। এই আটাইকেইজন সভাস্থলীত গৈ বহি পৰে। তেনেতে ৰাজীৱ সভাস্থলীত উপস্থিত হয়। প্ৰথমে তেওঁ ইন্দিৰা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰিবলৈ যায়। তাৰ পাছত তেওঁ ৰেড কাৰ্পেটলৈ আহে আৰু সকলোৰে লগত সাক্ষাৎ কৰে। ইয়াৰ মাজতেই ধনুৱে লাহে লাহে ৰাজীৱৰ ফালে আগবাঢ়ি যায়। ঠিক তেতিয়াই ইন্সপেক্টৰ অনুসূয়াই সেই মহিলাগৰাকীক আগবাঢ়ি অহা দেখি তেওঁক নিজৰ ফালে টানি আনিবলৈ চেষ্টা কৰে, কিন্তু ৰাজীৱে তেওঁক তেনে কৰিবলৈ মানা কৰে। ধনুৱে ৰাজীৱৰ সন্মুখত থিয় হৈ তেওঁৰ ডিঙিত চন্দনৰ মালাডাল পিন্ধাই দিয়ে আৰু ঠিক যেতিয়াই ৰাজীৱৰ ভৰিত ধৰি সেৱা কৰিবলৈ তললৈ হালে, তেতিয়াই হঠাৎ এটা ডাঙৰ বিস্ফোৰণ ঘটে। লগে লগে জুই আৰু ক'লা ধোঁৱাই চৌপাশ আৱৰি ধৰে। চাৰিওফালে হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়। চৌপাশে মৃতদেহ চেদেলি ভেদেলি হৈ পৰে। প্ৰায় 15 জন লোকে ঘটনাস্থলীতে প্ৰাণ হেৰুৱায়। মৃতকৰ ভিতৰত 9 জন আৰক্ষী জোৱান আৰু 44 জন অন্য লোক আঘাতপ্ৰাপ্ত হয়। ৰাজীৱৰ জোতাযোৰৰ পৰাহে তেওঁক চিনাক্ত কৰা হয়। ৰাজীৱৰ মৃতদেহটো চিধা কৰি এখন কাপোৰেৰে ঢাকি দিয়া হয়। তেওঁ ইতিমধ্যে শ্বহীদ হৈছিল। তেওঁৰ মৃত শৰীৰটোক চেন্নাইৰ এখন হস্পিতাললৈ লৈ যোৱা হয়। মাদ্ৰাজৰ গুপ্তচৰ বিভাগে ৰাজীৱ গান্ধীৰ মৃত্যুৰ খবৰটো দিল্লীলৈ প্ৰেৰণ কৰে। খবৰটো শুনিয়েই দিল্লীত হুলস্থুল লাগি যায়। পিছদিনা 22 মে তাৰিখে ৰাতিপুৱা প্ৰিয়ংকা আৰু সোনিয়াই ৰাজীৱৰ মৃতদেহটো দিল্লীলৈ লৈ আহে। ৰাজীৱে পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী মতে 22 মেত দিল্লীত উপস্থিত হয় ঠিকেই, কিন্তু জীৱিত নহয়, মৃতহে। পাছত এই গোটেই কেছটো CBIক গতাই দিয়া হয়।
কেইমাহমানৰ অনুসন্ধানৰ পাছত CBIয়ে ষড়যন্ত্ৰ উদঙাই দিয়ে আৰু তামিল সংগঠন LTTEক এই হত্যাকাণ্ডৰ বাবে দোষী সাব্যস্ত কৰে। এই ঘটনাটোৱে না কেৱল ভাৰতত বৰঞ্চ সমগ্ৰ বিশ্বতে ৰাজনৈতিক হিংসাৰ প্ৰতি গভীৰ চিন্তাৰ জন্ম দিয়ে। ই দেখুৱায় যে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত অমীমাংসিত বিবাদ আৰু হিংসাই কিদৰে আন দেশৰ নেতাসকলৰ জীৱনকো প্ৰভাৱিত কৰিব পাৰে। ৰাজীৱ গান্ধীৰ হত্যা ভাৰতীয় ৰাজনীতিত এক দুখজনক অধ্যায় আছিল, যিয়ে না কেৱল এজন নেতাক আমাৰ পৰা কাঢ়ি নিলে, বৰঞ্চ এয়াও দেখুৱালে যে কিদৰে বিশ্বাস আৰু শান্তিৰ পথত হিংসাই ডাঙৰ বাধাৰ সৃষ্টি কৰিব পাৰে। এই ঘটনাটোৱে আজিও আমাক সোঁৱৰাই দিয়ে যে বিবাদৰ মীমাংসা কৰিবলৈ যাওঁতে আলোচনা আৰু বুজাবুজি কিমান বেছি দৰকাৰ। তেনেহ'লে বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনে পালে আমাক কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম মোৰ আন এটি নতুন ভিডিঅ'ত। আজিলৈ আহিছোঁ। ধন্যবাদ।